যেহেতু আমি নিৰ্ধাৰিত সময়ত যেহেতু পঞ্চায়ত নিৰ্বাচন পাতিব লাগে আৰু যদি নিৰ্ধাৰিত সময়ত পঞ্চায়ত নিৰ্বাচন নাপাতিলে ভাৰত চৰকাৰে যিবোৰ ভাৰত চৰকাৰৰ আঁচনি আছে সেইবোৰ আঁচনিসমূহত ধনসমূহ মোকলাই দিয়াৰ ক্ষেত্ৰত অসুবিধা আছে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে এতিয়া কথা হৈছে কি ডেট সময় আমাৰ চৰকাৰে আমি গ্ৰীণ ছিগনেল দি দিলোঁ সময়টো নিৰ্ধাৰণ কৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে আৰু আমি ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগক আমি পঞ্চায়ত বিভাগে জনাইছোঁ যে আমাৰ যদি কাইলৈ যদি ঘোষণা কৰে তেতিয়াও আমি সাজু হৈ আছোঁ মই আশাবাদী যে মাৰ্চ মাহৰ শেষত যেহেতু আমাৰ এছেম্বলি চলি আছে শেষলৈ গতিকে এপ্ৰিল মাহৰ অন্ততঃ প্ৰথম সপ্তাহৰ ভিতৰতে নটিফিকেশ্যন জাৰি হ'ব বুলি মই আশাবাদী আৰু আমি ইতিমধ্যে চৰকাৰীভাৱেও সাজু আৰু ৰাজনৈতিকভাৱেও আমি সাজু দ্বিতীয়তে অখিল গগৈ ডাঙৰে কৈছে নিৰ্বাচন অনুষ্ঠিত কৰিব নালাগে বুলি কৈছে কাৰণ তেখেতৰ যেহেতু তেওঁলোকৰ যি একমাত্ৰ বিধায়ক গতিকে তেওঁলোকে নাপাতিলে ভাল পায় গতিকে সেইটো কাৰণে হয়তো ক'ব পাৰে গতিকে বাকী আমি সাজু নিৰ্বাচনৰ বাবে